নমস্কাৰ মুহূৰ্ত দিবলৈ এটা ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব এই ঘোষণা কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই পদত্যাগ কৰিম বুলি কৈছো ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৈছো যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই এটকা যদি ৰাজ সাহায্য কেন্দ্ৰ চৰকাৰৰ পৰা লোৱা বুলি প্ৰমাণ পায় বা প্ৰমাণিত হয় তেনেহলে আজিৰ ভিতৰতে পদত্যাগ কৰিব সমান্তৰালকৈ ৰাজহুৱা জীৱন ত্যাগ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৈছো যে যদিহে ৰিনিকি ভূঞা শৰ্মাই এটকাও কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছে সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ যদি সাহস আছে তেনেহলে মোৰ বিৰুদ্ধে যুদ্ধ কৰক মোৰ পত্নীৰ বিৰুদ্ধে নহয় আৰু যিসকলে পাৰে মোক চেষ্টা কৰক না মোৰ ৱাইফক টানি আনিব কিয় লাগে ভূমি কেলেংকাৰীক লৈ অৱশেষত মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদিহে মোৰ পত্নীয়ে এটকাও কেন্দ্ৰ চৰকাৰৰ পৰা পাইছে তেন্তে মই ৰাজহুৱা জীৱন ত্যাগ কৰিম তথ্য প্ৰমাণ দিলে মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ সম্পূৰ্ণ সাজু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে আজিয়ে মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে কিবা এটা প্ৰতিষ্ঠা কৰিব বিচৰাটো কোনো ভুল কথা নহয় মোৰ পত্নীয়ে চুৰ কৰিবলৈ বেংক ডকাইতি কৰিবলৈ যোৱা নাই যদি উদ্যোগ স্থাপনৰ বাবে কাম কৰিবলৈ আগবাঢ়ি গৈছে ৰিনিকি ভূঞা তেন্তে ভাল কামহে কৰিছে যদি সাহস আছে মোৰ বিৰুদ্ধে যুঁজ কৰক মোৰ পত্নীৰ বিৰুদ্ধে নহয় এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই